মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 8.4ৰ 5 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে 4 নম্বৰৰ প্ৰশ্নসমূহলৈ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোঁ, সমাধান কৰি দিছোঁ ধুনীয়াকৈ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই গৈ চাই লোৱা। আজি চোৱা 5 নম্বৰত কি দিয়া আছে যে তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ হয়। কি বুলি কৈছে যে তলৰ অভেদকেইটা প্ৰমাণ কৰিব দিছে। এইটো আমাক কি বুলি দিছে যে বাওপক্ষ আৰু সোঁপক্ষ সমান হ'ব লাগিব। বাওপক্ষটো সোঁপক্ষৰ সমান হ'ব লাগিব, মানে লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড। এইটো হৈছে লেফ্ট হেণ্ড সাইড, এইটো হৈছে ৰাইট হেণ্ড সাইড। লেফ্ট হেণ্ড সাইডটো আমি সমাধান কৰি ৰাইট হেণ্ড সাইড বনাব লাগিব, সেইটো আমাক বনাব দিছে। গতিকে চোৱা, এই প্ৰশ্নসমূহ সমাধান কৰাৰ আগতে তোমালোকে 8.4 অনুশীলনী আৰম্ভ কৰাৰ আগতে কিছুমান অভেদ লিখি দিছিলোঁ, সেই অভেদবোৰ প্ৰয়োগ কৰি আজিৰ প্ৰশ্নসমূহ সমাধান কৰিম। গতিকে তোমালোকে যদি সেই অভেদবোৰ চোৱা নাই বা পোৱা নাই, এতিয়া গৈ সেই অভেদখিনি লিখি লোৱা, নহ'লে এইবিলাক প্ৰশ্ন একো বুজি নাপাবা। গতিকে চোৱা 5ৰ 1 নম্বৰটোত কি দিছে। পাছৰ 1 নম্বৰটোত দিছে। প্ৰথমতে আমি প্ৰশ্নটো লিখি লওঁ। কচেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ দিছে যে কচেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ। এইটো প্ৰথমতে ইজুকেলটো ৰাইট হেণ্ড সাইডত দিয়া আছে 1 মাইনাছ কস থিটা বাই 1 প্লাছ কস থিটা। গতিকে এইটো আমি প্ৰমাণ কৰিব লাগে। প্ৰথমতে লিখি ল'বা লেফ্ট হেণ্ড সাইডত দিয়া আছে কসেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ। ইয়াতে চোৱা কচেক থিটা মানে আমি কি লিখিব পাৰিম, তোমালোকে যদি অভেদবোৰ চোৱা নাই সেইখিনি গৈ চাই লোৱা। 1/sin থিটা, কচেকৰ বিপৰীতে আমি লিখিব পাৰিম 1/sin থিটা মাইনাছ, আকৌ কট থিটাৰ বিপৰীতে লিখিব পাৰিম আমি cos থিটা বাই sin থিটা। তোমালোকে এতিয়াই গৈ অভেদবোৰ চাই লোৱা। এতিয়া চোৱা, আমি সাইন আৰু সাইনৰ লসাগু ল'ম। ইয়াতে হ'ব sin থিটা হ'ব ইয়াতে লসাগু। গতিকে সাইন কেঞ্চেল, ইয়াতে থাকিব 1 মাইনাছ সাইন কেঞ্চেল, ইয়াতে থাকিব cos থিটা। ইয়াতে কিন্তু স্কুৱেৰটো দি যাবা। গতিকে চোৱা, এই স্কুৱেৰটো আমি যিহেতু দুটাৰ লগতে স্কুৱেৰ আছে, গতিকে আমি সাইনৰ লগত স্কুৱেৰ দিম, সাইন স্কুৱেৰ থিটা হৈ যাব, হয়নে? ইয়াতে থাকিব 1 মাইনাছ cos থিটা। ইয়াতে যেহেতু স্কুৱেৰ আছে, ইয়াতে 1 মাইনাছ cos দুটা আছে, হয়নে? ইয়াতে চোৱা 1 মাইনাছ cos থিটা আৰু 1 মাইনাছ cos থিটা দুটা হ'ল। ইয়াতে চোৱা, ইয়াতে থাকিল সাইন স্কুৱেৰ থিটা, মানে আমি ইয়াতে কি লিখিব পাৰিম, সাইন স্কুৱেৰ থিটা মানে আমি লিখিব পাৰিম, এইটো চোৱা আমাৰ আছিলে সাইন স্কুৱেৰ থিটা প্লাছ কস স্কুৱেৰ থিটা ইজুকেল টু 1। এতিয়া চোৱা, আমি যদি ইয়াতে সাইন স্কুৱেৰ থিটাটো ৰাখি থৈ দিওঁ, এইফালে গৈ কি হ'ব 1 মাইনাছ কস স্কুৱেৰ থিটা হ'ব। গতিকে সাইন থিটাৰ সলনি আমি কি লিখিব পাৰোঁ 1 মাইনাছ কস স্কুৱেৰ থিটা, হয়নে? এতিয়া চোৱা, ওপৰত হ'ল 1 মাইনাছ কস থিটা 1 মাইনাছ কস থিটা। ইয়াতে এইটো চোৱা, এইটো যদি তুমি a স্কুৱেৰ ধৰা, a স্কুৱেৰ মাইনাছ এইটো কস স্কুৱেৰ b স্কুৱেৰ থিটা, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। গতিকে এইটোৰ সূত্ৰ কি আছিলে, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইজুকেল টু আছিলে a মাইনাছ b হ'ল a প্লাছ b হ'ল, হয়নে? এতিয়া ইয়াতে বহাই দিয়া, a মানে কি, ইয়াতে 1 প্লাছ কস থিটা আকৌ 1 মাইনাছ কস থিটা। এতিয়া 1 মাইনাছ কস থিটা 1 মাইনাছ কস থিটা কেঞ্চেল। এতিয়া ওপৰত থাকিলে আমাৰ 1 মাইনাছ কস থিটা বাই 1 প্লাছ কস থিটা। চোৱাচোন ৰাইট হেণ্ড সাইডত এইখিনি দিয়া আছে নেকি?
এইটো যেহেতু আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণিত হল বুলি লিখিবা প্ৰমাণিত হল সো ইয়াতে কি প্ৰমাণ কৰিব দিছে আমাক এইখিনিয়ে যে 1 - cos θ by 1 + cos θ গতিকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো আমাক মানে লেফট হ্যান্ড সাইডটো কৰি কিনে আমি রাইট হ্যান্ড সাইড পাইছো হয়নে গতিকে এইটো आंसर তাৰ পিছত চা 2 নম্বৰটোত কি দিয়া আছে 5ৰ 2 নম্বৰটোত দিয়া আছে চা cos a by 1 + sin a plus 1 + sin a by cos a is equal to twice sec a আমি twice sec a টো বনাব লাগিব হয়নে তে কি দিয়া আছে প্ৰশ্নটোৰ পৰা লিখি লোৱা প্ৰথমতে প্ৰশ্নটো লিখি লোৱা যে cos a by 1 + sin a plus 1 + sin a by cos a is equal to twice sec a এতিয়া আমি লেফট হ্যান্ড সাইড কৰিব লাগিব লেফট হ্যান্ড সাইড এইখিনি cos a by 1 + sin a plus 1 + sin a by cos a এতিয়া চোৱা আমি এই দুটা কি কৰিব লাগিব লহাগু ল'ব লাগিব হয়নে লহাগু ললে হ'ব আমাৰ cos a আৰু 1 + sin a ইয়াতে sin a 1 + sin a 1 + sin a কেনসেল হৈ যাব ইয়াতে থাকিব cos a লগত cos a ইনটু কৰিলে হ'ব cos স্কয়ার e হয়নে প্লাস cos a কেনসেল ইয়াতে থাকিব 1 + sin a ইনটু 1 + sin a গতিকে হ'ব আমাৰ 1 + sin a হোল স্কয়ার হয়নে এতিয়া চোৱা into cos square a plus b whole square হল আমার a plus b whole square এই সূত্রটো কি আছিল a plus a square plus twice ab plus b square ইয়াতে a মানে কি আছে 1 square plus twice ab 1 into b b এর মান হইছে sin plus b square মানে sin square a হয় না গতিকে লিখা ইয়াতে লিখিবা 1 স্কয়ার মানে 1 স্কয়ার করলে 1 হবে প্লাস টুয়াইস sin a প্লাস sin স্কয়ার a বাই cos a হোল 1 প্লাস sin a এতিয়া চোৱা ইয়াতে sin স্কয়ার a ওয়াতে cos স্কয়ার a এই দুটো আমি একেলগে লিখিম cos square a plus sin square a ইয়াৰ হলনে আমি কি লিখিব পাৰিম আমি সূত্ৰ পাইছিলো নে নাই আমি কেইবিলা কেনেকৈ থৈ দিবা সো sin square a plus cos square a is equal to আমি কিমান পাইছিলো 1 হয় না বাকিখিনি লিখি লোৱা plus 1 plus twice sin a তলত আছে cos a 1 plus sin a ইয়াতে চোৱা ইয়াৰ মান আমি কি লিখিব পাৰিম cos square plus sin square a মানে sin square plus cos square a মানে হৈছে 1 plus 1 plus twice sin a by cos a 1 plus sin a হয়নে এতিয়া আমি কি লিখিম 2 plus 1 plus 1 2 1 plus 1 2 2 plus 2 sin a by cos তলৰখিনি একে থাকিব cos a 1 plus sin a এখিনি ইয়াতে কৰি দিও তেতিয়া হলে উল্টাই দিলে আৰু বুজি পাতে সুবিধা হ'ব সা ইয়াতে 2 এটা কমন লব পাৰিম আমি 2 এটা কমন ললে থাকিব 1 plus sin a হয়নে আকৌ তলত আছে cos a into 1 plus sin a তলৰখিনি একে আছে sin 1 plus sin a 1 plus sin a কেনসেল কৰি দিয়া ইয়াতে থাকিব twice into 1 by cos a হয়নে
এতেকে 2 into 1 by cos a মানে কি লিখিব পাৰো 1 by cos a মানে লিখিব পাৰো আমি 1 sec এইটোৱে হৈছে আমাৰ রাইট হ্যান্ড সাইড হয়নে এনেকে হাকত লিখি দিবা প্রমাণিত হল সোয়াসুন 2 sec ওলাব দিছে নেকি আমাক পাছৰ 2 নম্বৰটো এইটো সোয়া 2 sec a তার পিছত 3 নম্বৰটোত কি দিছে সোয়া 3 নম্বৰটোত দিছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta is equal to 1 plus sec theta cosec theta এটো 5 নম্বৰটো সোয়া প্রথমতে প্রশ্নটো লিখি লোৱা পাছৰ 3 নম্বৰটো প্রশ্নটোত আছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta is equal to 1 plus sec theta cosec theta মনোযোগ দিবা প্লিজ এতিয়া আমি লেফট হ্যান্ড সাইড কিনি কৰিম লেফট হ্যান্ড সাইড tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta হয়নে এইখিনি সোয়া tan theta মানে আমি কি লিখিব পাৰো tan theta মানে আমি লিখিব পাৰো sin theta by cos theta হয়নে আকৌ 1 minus cot theta মানে আমি কি লিখিব পাৰো cos theta minus sin theta plus cot theta মানে আমি কি লিখিব পাৰো cos theta by sin theta আকৌ 1 minus tan theta মানে আমি লিখিব পাৰো sin tan ৰ হলনি আমি লিখিব পাৰো sin theta by cos theta এতিয়া সো আমি লহাগু লম ইয়াৰে ওপৰৰ খিনি একেই থাকিব sin theta by cos theta তলৰটোত লহাগু লম সো ইয়াতে লহাগু হ'ব sin theta ইয়াতে 1 লগত sin into হ'ব sin theta minus cos theta plus আকৌ ইয়াতে লহাগু লব লাগিব ওপৰৰ খিনি একে থাকিব cos theta by sin theta তলৰ খিনি লহাগু ললে হ'ব cos theta লহাগু লব লাগিব ইয়াতে 1 লগত into হ'ব cos theta minus sin theta এইখিনি বুজি পাইছা ঠিকে আছে সোয়া ইয়াতে আমি এতে কি প্ৰয়োগ কৰিম সোয়া a by b c by d is equal to a into d by b into c কৰিব লাগিব আমি ইয়াতে a কি sin a আকৌ d হৈছে sin a গতিকে sin a sin square theta আকৌ cosৰ লগত cos theta into কি হ'ব sin theta minus cos theta আকৌ প্লাস আকৌ ইয়াতো একেই ইয়াতে আছে a এটো হৈছে d sin theta আৰু cos theta আৰু cos theta into কৰিলে হ'ব cos square theta ইয়াতে sin square theta আমি sin theta আমি cos theta minus sin theta লগত into কৰিম বুজি পাইছা এইখিনি ঠিকে আছে এতিয়া আকৌ আমি এই cos square ইয়াতে এইখিনিৰ আকৌ আমি লহাগু লম cos sin minus cos আকৌ sin cos minus sin এইখিনিৰ আমি লহাগু লম সোয়া ইয়াতে cos আৰু sin theta cos theta আকৌ ইয়াৰে দুটাৰ এটা লব লাগিব এটা লব গলে ইয়াতে সোয়া ইয়াতে আৰু এটা লাইন আমি লিখিব পাৰিলো এই সাইনটো যেতিয়া আমি এইফালে লৈ আহিম মাইনাস সাইন হ'ব মাইনাস সাইনক আমি প্লাস সাইন কৰিবলৈ ইয়াতে এটা মাইনাস দিব লাগিব গতিকে সোয়া এই সাইনটো মাইনাস হৈ আছে সাইনটো ইয়াতে প্লাস হৈ আছে ইয়াতে cos মাইনাস হৈ আছে ইয়াতে cos প্লাস হৈ আছে গতিকে আমি আৰু এটা লাইন লিখি দিও ইয়াতে আৰু এটা লাইন লিখি দিও ইয়াতে মাইনাস কৰিব লাগিব সোয়া
ইয়াতে sin স্কয়ার থিটা বাই cos থিটা sin থিটা মাইনাস cos থিটা হয়নে ইয়াতেও এটু sin প্লাস কৰিব কাৰণে cos মাইনাস কৰিব কাৰণে ইয়াতে আমি মাইনাস দিব লাগিব ইয়াতে লিখা cos স্কয়ার থিটা বাই sin থিটা ইয়াতে এতিয়া লিখিম sin থিটা মাইনাস cos থিটা এতিয়া আমি এটু লগত এটু মিলাই ললো হয়নে এতিয়া আমি লহাগু লম ইয়াৰে দুটাৰ এটা ললে হ'ব আকৌ sin থিটা cos থিটা দুটা লব লাগিব sin থিটা আৰু cos থিটা ইয়াতে হ'ব sin থিটা মাইনাস cos থিটা হয়নে এতিকে ইয়াতে cos আছে cos ক্যান্সেল হ'ব sin মাইনাস cos এটু ক্যান্সেল হ'ব তাকো sin sin এর লগত sin ইনটু কৰিলে হ'ব sin ইয়াতে স্কয়ার আছে গতিকে sin কিউব থিটা মাইনাস ইয়াতে sin sin ক্যান্সেল হৈ যাব sin মাইনাস cos থিটা ক্যান্সেল হৈ যাব ইয়াতে থাকিব sin cos থাকিব cos এর লগত cos স্কয়ার ইনটু কৰিলে হ'ব cos কিউব থিটা এতিয়া তোমালোকে মনক দিছোৱা ইয়াতে কি হল a minus b a cube minus b cube হয়নে তোমালোকে সোৱা ইয়াতে হল a cube minus b cube a cube minus b cube এর সূত্রটো কি আছিল a cube minus b cube এর সূত্র আছিল a minus b whole a square plus ab plus b square তোমালোকৰ মনত আছে নে এই সূত্রটো আমি ইয়াতে প্রয়োগ কৰিব লাগিব সোৱা এই সূত্রটো ইয়াতে প্রয়োগ কৰিলে হ'ব a cube a minus b whole মানে sin theta minus cos theta এটো হৈছে a minus b এটো হৈছে a minus b whole সোৱা এটা a square মানে কি sin square plus ab sin into sin theta cos theta plus b square মানে কি b square মানে হ'ব cos square theta তলত যেনেকৈ আছে এনেকৈ থাকিব চা তলত যেনেকুৱা কৰি আছে এনেকুৱা কৰিয়ে থাকিব sin theta cos theta sin theta minus cos theta হয়নে এতিয়া সোৱা ইয়াতে cos square theta আৰু sin square theta প্লাস হৈ আছে হয়নে ইয়াতে সোৱা এটো আমি ক্যান্সেল কৰি দিব পাৰিম ইয়াতো sin theta minus cos theta ইয়াতো sin theta minus cos theta ওপৰত থাকিলে আমাৰ sin square theta প্লাস এটো আনিম আমি cos square theta এটো বেকেটত ৰাখিম প্লাস আৰু কি আছে sin theta cos theta আছে আকৌ ইয়াতে কি আছে sin theta cos theta হয়নে এতেকে এইখিনি আমি পাইছিলো না নাই আগতে আমি অভেদবৰত পাইছিলো যে অভেদবৰত পাইছিলো যে sin square অভেদবৰ টানি আনিব গলে দিগদাৰি হয় ইয়াতে লিখি দিও তাতে আমি পাইছিলো যে sin square theta plus cos square theta is equal to আমি কি লিখিব পাৰো 1 লিখিব পাৰো হয়নে গতিকে ইয়াতে এইখিনিৰ মান আমি 1 লিখিম প্লাস sin theta cos theta by sin theta cos theta sin theta cos theta এইটো এটা আমি ভাঙি লিখিম চাবাচোন যেহেতু এইটোৰ লগত এইখিনি আছে এইটোৰ লগতো এইখিনি আছে গতিকে আমি এনেকৈ লিখিব পাৰিম যে 1 by sin theta by cos theta plus ইয়াতে প্লাস আছে sin theta cos theta by sin theta cos theta এইখিনি ক্যান্সেল কৰি দিম হয়নে ইয়াতে থাকিব কি 1 by sin theta 1 by sin theta into 1 by cos theta এটাকে 1 by sin মানে আমি কি লিখিব পারিও 1 by sin মানে ইয়াতে এটো প্লাস 1 হ'ব ইয়াতে ক্যান্সেল হৈ 1 থাকিল 1 by sin মানে লিখিব পাৰো আমি cosec theta into 1 by cos theta মানে লিখিব পাৰো আমি
sec theta plus 1 গতিকে এইখিনি আমি এতিয়া সজাই লিখিম চোৱা প্ৰথমতে আমি 1 টো লিখিম 1 plus sec theta আৰু cosec theta এইটো হৈছে আমাৰ রাইট হ্যান্ড সাইড বুঝি পাইছানে প্রমাণিত হল একেবারে সহজ প্রমাণিত হল